বেগম আক্তারা লেই বেগম আক্তারার কাম নাই বেগম আক্তারার কাম নাই জয় আয়খো মথনগুড়ি আঞ্চলিক ছাত্রদল জিন্দাবাদ মথনগুড়ি আঞ্চলিক ছাত্রদল জিন্দাবাদ মথনগুড়ি আঞ্চলিক ছাত্রদল জিন্দাবাদ গণতান্ত্রিক মন্ত্রী হাই গণতান্ত্রিক মন্ত্রী হাই বিজেপি সরকার হাই অসম সরকার হাই সুমতারি হাই এই সরকারের কাম নাই মুখ্যমন্ত্রী লাই চাইছে মথনগুড়ি আঞ্চলিক ছাত্রদল জিন্দাবাদ এই চুই চলিছে আমার সংগ্রাম চলিছে এই চুই চলিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা হাই বিটিসি প্রধান হাগ্রামা মহিলারী হাই বিটিসি প্রধান হাগ্রামা মহিলারী হাই অবর্ধনা আনন্দবাজার সংযোগীবন মেরামতি করে বিজেপি সরকার হাই অবর্ধনা আনন্দবাজার সংযোগীবন মেরামতি করে বিজেপি সরকার হাই আসু লং লিভ আসু লং লিভ আমাকে এই পথ লাগিব গড়কাপ্তানি বিভাগ সন্মানীয় মন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী মাননীয় হালবাৰী মহকুমাধিপতিৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ মহাশয় নমস্কাৰ গ্ৰহণ কৰিব আপোনাক অতি আন্তৰিকতাৰে জনাওঁ যে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত এটি অতি গুৰুত্বপূৰ্ণ তথা ব্যস্ত পথ গোবৰ্ধনা ভকুৱামাৰী আনন্দবজাৰ সংযোগী পথটো আজি কেইবাবছৰ ধৰি অতি জৰাজীৰ্ণ অৱস্থা হৈছে পথটো জহি হৈ যোৱাৰ পৰিলক্ষিত হৈছে আৰু পথৰ মাজত ডাঙৰ পুখুৰী সদৃশ ঘাটৰ সৃষ্টি হৈছে নিশ্চিতভাৱে আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ মথনগুৰি পৰিষদীয় সমষ্টিত ভালেকেইটা পথ বেয়া হৈ আছে কিন্তু ইয়াত এগৰাকী বিটিচি চৰকাৰৰ মন্ত্ৰী আছে বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী তেখেতে উদ্যোগ ল'ব লাগে আৰু উদ্যোগ লৈ ৰাস্তা ঘাট তেওঁ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কিয়নো আমি বিভিন্ন সময়ত দেখা পাইছিলোঁ যোৱা 17 বছৰ শাসনকালত যেতিয়া BPFৰ চৰকাৰ আছিল সেই সময়তো কিন্তু আমাৰ মথনগুৰি সমষ্টিৰ যিগৰাকী বৰ্তমানৰ জনপ্ৰতিনিধি বাইদেউ কিন্তু এগৰাকী নেত্ৰী আছিল ঠিক তেনেকৈ যোৱা 5টা বছৰ UPPLৰ দিনতো কিন্তু ইয়াত কোনো উন্নয়ন নহ'ল এতিয়া আমি নতুনকৈ BTCত যিহেতু BPFৰ চৰকাৰ হৈছে অসমত NDA চৰকাৰ হৈছে আমি দাবী উত্থাপন কৰিছোঁ মথনগুৰি পৰিষদীয় সমষ্টিৰ যি ৰাস্তা ঘাট আছে বা বাক্সা জিলাৰ যি ৰাস্তা ঘাট আছে সেই ৰাস্তা ঘাটসমূহ অতি শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ সুচল কৰি তুলিব লাগে উন্নয়নৰ ঢাকঢোল বজাত নিশ্চিতভাৱে ঠাই বিশেষে তেওঁলোকে উন্নয়ন কৰিছে আৰু বৰ্তমানৰ যিখন চৰকাৰ সেই চৰকাৰখনে আচলতে খিলঞ্জীয়াক বাদ দিয়ে কাম কাজ কৰি থকা আমি দেখা পাইছোঁ বৰ্তমান সময়ত অকল বিভিন্ন তেওঁলোকে ইছ্যুসমূহ আনি আমাৰ জনসাধাৰণৰ মাজত ঠেলি দি এক প্ৰকাৰ উন্নয়নত পিঠি দিছে সেইকাৰণে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা অসমৰ যিগৰাকী গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ আৰু আমাৰ সততে বিভিন্ন সময়ত বিভিন্ন কথা কৈ ফুৰা আমাৰ BTCৰ যিগৰাকী BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ এই পথটো মেৰামতি কৰাত গুৰুত্ব দিয়ক অন্যথা কিন্তু ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বাক্সা জিলা ছাত্ৰ সন্থাৰ আহ্বানত মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এই মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিমুৱাত আমি আজি আনন্দবজাৰ গোবৰ্ধনা সংযোগী পথ মেৰামতি কৰাৰ দাবীত আমি ইয়াত আচলতে মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTR প্ৰধান আমি হাগ্ৰামা মহিলাৰীৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ অতি কম সময়ৰ ভিতৰত এই পথটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰি দিব লাগে কিয়নো যোৱা সময়ছোৱাত এই অঞ্চলৰ ৰাইজে আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক জনপ্ৰতিনিধি হিচাপে ভোট দি পঠাইছিল কিন্তু তেওঁ বৰ্তমানলৈকে আজি বিধায়ক হোৱা 2 মাহ পাৰ হৈ গ'ল কিন্তু তেওঁ কোনো গুৰুত্ব দিয়া নাই ঠিক তেনেকৈ আজি 8-9 মাহ আগত এই অঞ্চলৰ পৰা আমাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ যিগৰাকী BTC চৰকাৰৰ মন্ত্ৰী আছে বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানী তেখেতকো আচলতে জনপ্ৰতিনিধি হিচাপে এই অঞ্চলৰ ৰাইজে ভোট দি পঠাইছিল কিন্তু বাস্তৱ ক্ষেত্ৰত আজি তেওঁলোকে উন্নয়নত গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজি ছাত্ৰ সন্থাই অতিষ্ঠ হৈছে আৰু এই বৃহত্তৰ মথনগুৰিবাসী ৰাইজৰ আহ্বানৰ প্ৰতি সন্মান জনাই আজি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এই নিমুৱাৰ বাকৰিত নিমুৱাৰ পথত আমি আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমাৰ এটাই কথা গোবৰ্ধনা আনন্দবজাৰ সংযোগী পথ অতি শীঘ্ৰে মেৰামতি হ'বই লাগিব আৰু যদি এই পথটো চৰকাৰে যদি বিগত আহি থকা 2 মাহত যদি পথটো মেৰামতি নকৰে তেতিয়াহ'লে আমি ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আমাৰ স্পষ্ট কথা কিয়নো ইয়াত এগৰাকী BTC চৰকাৰৰ মন্ত্ৰী আছে ইয়াত এগৰাকী BPFৰ বিধায়ক আছে ইয়াত এগৰাকী BTC চৰকাৰৰ আৰু MCLA আছে ঠিক তেনেকৈ
গোটেইফালে অকল মানে শাসকীয় পক্ষৰে মানুহ তাৰ পিছতো কিন্তু বাৰে বাৰে এই গোবৰ্ধনা আনন্দ বজাৰ সংযোগী পথটো ইমান অৱহেলিত হৈ থকাৰ কাৰণ কি আমি আজিলৈকে দেখা পোৱা নাই যাৰ কাৰণে আজি ছাত্ৰ সন্থাই আমি পুনৰ দাবী উত্থাপন কৰিছোঁ BTC চৰকাৰৰ যিগৰাকী আমাৰ সততে মানসৰ বাঘিনী বুলি কৈ থকা আমাৰ যিগৰাকী নেত্ৰী বেগম আক্তাৰ আহমেদ ডাঙৰীয়া বাইদেউ তেখেতে উদ্যোগ ল'ব লাগে ঠিক তেনেকৈ ইয়াত যিগৰাকী নৱনিৰ্বাচিত বিধায়ক আছে থানেশ্বৰ বসুমতাৰী তেখেতে উদ্যোগ গ্ৰহণ কৰিব লাগে তেখেতে মুখ্যমন্ত্ৰীৰ ওচৰত গৈ তেখেতলোকে আচলতে দাবী উত্থাপন কৰিব লাগে যিহেতু এই পথটো এটা ব্যস্ততাপূৰ্ণ পথ এই পথটোৰে আচলতে আনন্দ বজাৰ গোবৰ্ধনা হৈ মানাহালৈকে যোৱাৰ এটা পথ যিটো পথৰ কাৰণে আমাৰ বিভিন্ন সময়ত হাজাৰ হাজাৰ পৰ্যটকৰ অসুবিধাৰ সন্মুখীন হৈ আছে যাৰ কাৰণে আমি ছাত্ৰ সন্থাই আজি ইয়াত মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আমাৰ স্পষ্ট কথা এই পথটো মেৰামতি হ'বই লাগিব আৰু যদি অনাগত 2 মাহৰ ভিতৰত ইয়াক যদি মেৰামতি নকৰে আমি ছাত্ৰ সন্থাই কিন্তু ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত